কি হব যদি কিবা কাৰণত সূৰ্যটোৰ বিস্ফোৰণ ঘটে। প্ৰথম অৱস্থাতো ইয়াৰ বাবে সৌৰজগতত বহুত ডাঙৰ প্ৰভাৱ পৰিব, কিয়নো সূৰ্যৰ মধ্যাকৰ্ষণ শক্তিয়ে আমাৰ সৌৰজগতখনক চাৰিওফালে ধৰি ৰাখিছে। যদি সূৰ্যৰ বিস্ফোৰণ ঘটে তেন্তে ই মহাকৰ্ষণীয় ভাৰসাম্য নষ্ট কৰিব, যাৰ ফলত গ্ৰহবোৰৰ কক্ষপথ সলনি হ'ব পাৰে, নতুবা সৌৰজগতৰ পৰা বাহিৰত ওলাই যাব পাৰে। ইয়াৰ বাবে বহু শক্তি আৰু পোহৰ মুক্ত কৰিব। ইয়াৰ ফলত পৃথিৱীৰ জীৱনলৈ ভাবুকি আহিব পাৰে। বহু বেছি গৰম আৰু পোহৰৰ বাবে আমাৰ এই ঠাই বসবাস কৰাটো কঠিন হৈ যাব পাৰে। যেতিয়া কোনো তৰাই নিজৰ পাৰমাণৱিক ইন্ধন শেষ কৰে, তেতিয়া ই এনে এক প্ৰক্ৰিয়া আৰম্ভ কৰে য'ত তৰাটোৱে ইয়াৰ বাহিৰৰ স্তৰবোৰ বাহিৰ কৰি এটা সৰু সৰু গঠন লয়, যাক প্লেনেটাৰী নেবুলা বুলি কোৱা হয়। যদি কিবা কাৰণত সূৰ্য বিস্ফোৰণ কৰিলেহেঁতেন তেন্তে আমি এই খবৰটো প্ৰায় 8 মিনিট পিছতহে গম পালো হয়। তাৰ পিছত জ্যোতিৰ্বিজ্ঞানীসকলে এই তথ্য বিশ্লেষণ কৰিব লাগিব, যাৰ বাবে আৰু কিছু সময় লাগিব পাৰে। তেওঁলোকে সঠিকভাৱে কি হৈছে সেয়া নিশ্চিত কৰিব লাগিব আৰু তাৰ পিছত জনসাধাৰণক অৱগত কৰিব। মুঠতে এইদৰে সূৰ্যত কোনো বলৰ সৃষ্টি হোৱাৰ পিছত মানুহে গম পোৱালৈ ভালেখিনি সময় লাগিব। কিন্তু মনত ৰাখিব যে সূৰ্যৰ ভৰ ইমানেই ডাঙৰ যে ইমান বৃহৎ পৰিৱৰ্তনৰ বাবে কোটি কোটি বছৰ সময় লাগিব পাৰে।